আইও থ্যাংক ইউ হ্যাপি বাৰ্থডে আজি বাৰ্থডে তোমালোকৰ লগত পাতিম আজি মোৰ বাৰ্থডেটো যেটো কেকৰ সেলিব্ৰেশন বিভিন্ন মানুহৰ লগত ডাঙৰকৈ কৰিব পাৰিলোহেঁতেন কিন্তু এৰ লগত কৰিছো এটা কাৰণে সিহঁতৰ পিতৃ মাতৃ নাই মই সুখী যে মোৰ আজি জন্মদিনত মাক দেউতা উপহাৰ দিব পাইছো কিন্তু ইহঁতি কিমান অন্তৰত এটা দুখৰ বোজা লৈ আছে যে নিজৰ জন্মদিনটো পাতিবলৈ মাক দেউতাক নাই আজি মোৰ আৰু ভাগিনৰ জন্মদিন আজি দিনটোতে আমি এখন পৃথিৱীলৈ আহিছিলো মই বাৰ আগত আহিছিলো কিন্তু ভগৱানৰ কি ইচ্ছা যে মই জন্ম হোৱা দিনটোতে ভাগিনো জন্ম হৈছিল গতিকে সঁচাকৈ সৌভাগ্য যে মা দেউতাৰ কাৰণে আজি এখন পৃথিৱী দেখা সৌভাগ্য হৈছিল তো এটা কেই বছৰ হ'ল 8 বছৰ 8 years ডাঙৰ হৈ গলি আৰু লাহে লাহে মোৰ বয়স হবি গা হা এপিনে বহি আছে আই মাতৃ এপিনে বহি আছে দেউতা এই দুজন মানুহৰ কাৰণে পৃথিৱীখন দেখা পাইছিল ভাবি চাও এবাৰ যে আমাক জীৱনত তেওঁলোকে ইমান এটা ডাঙৰ উপহাৰ দিছিল আমাৰ জীৱনটো গতিকে তেওঁলোকৰ বাবে আমি কৰিব একো পৰা নাই মাত্ৰ তেওঁলোকৰ লগত আছো তেওঁলোকে দিয়া আদৰ্শবিলাক পালন কৰিছো আৰু মোৰ জীৱন পথৰ আদৰ্শ প্ৰত্যেকটো তেওঁলোকে হেবাবে মই আজি দিনটোত সামান্য কিবা এটা দি তেওঁলোকক এটা কথা বুজাব বিচাৰো যে এই উপহাৰ তেওঁলোকৰ বাবে কাৰণ তেওঁলোকে দিয়া জীৱনটো এটা ডাঙৰ উপহাৰ এটো লৈ আনিছো প্ৰত্যেকবাৰে দিও এবাৰ দিছো প্ৰত্যেক বছৰে দিও মই প্ৰত্যেক সন্তানকে কওঁ যে নিজে উপহাৰ নলব উপহাৰ দিয়া মানুহ হালক উপহাৰ দিব এখন ল আইতাক দে আইতাক ডিঙিত পিনাই দে ধুনিয়াকে বঢ়িয়া 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 দেই সদায় কৰিব লাগিব এনেকে দেই অকল ককা আইতাকে নহয় সবকে এনেকে সেৱা কৰিবলৈ এখন ককাক দে ককাক পিনাই দে এ ধুনিয়া এ হল এটা মই দেখাইছো যে আমাৰ সন্তানবিলাকে কি কৰে পিতৃ মাতৃক পাহৰি যায় বাৰ্থডে দিনাখন জন্মদিনৰ দিনাখন মাক দেউতাকক এৰি লগৰ সমনীয়াৰ লগত বেলেগত পাৰ্টি কৰিবলৈ যায় তাতকে মাক দেউতাকক সুখী কৰিবলৈ বেছি বস্তু নালাগে এখাৰ ভাল মাত জন্মদিনত তেওঁলোকক অনুশোচনা কৰাব লাগে যে আজি দিনটোতে আপোনালোকে এই পৃথিৱীলৈ আনিছিল গতিকে আজি দিনটোতে আপোনালোকক মই খৰাই দিছো যে আপোনালোকে মোক এটা ডাঙৰ উপহাৰ দিছিল এই হাঁহিটো বিৰিঙাবৰ কাৰণে আজি এই বিশেষ দিনটো পালন কৰিব জাকজমক নহয় কিন্তু পালন কৰে হাঁহিটো সদায় মুখত থাকিব লাগিব তেওঁলোকে পাহৰি যাব লাগিব যে তেওঁলোকৰ বয়স হৈছে তেওঁলোকৰ মনটো সদায় ডাঠ কৰি ৰাখিব লাগিব যে তেওঁলোকৰ সন্তানে কেতিয়াও নাপাহৰে যে তেওঁলোকে আজি দিনটোতে এটা জীৱন উপহাৰ দিছিল আজি মা দেউতাক এখিনি কৰা হৈ গল প্ৰত্যেক বছৰে কৰো আৰু এতিয়া কেকটো কাটিব লাগিব কেক ইয়াত নেকাটো এটা বিশেষ জেগাত কাটিম কোট কাটিম আপোনালোকে গম পাব আৰু মানুহক সুখী কৰিব লাগিব কাক সুখী কৰিম কিয় সুখী কৰিম হেখিনি সকলো জনাম এটা বেলেগ এটা ঠাইলৈ যাম মা দেউতাক প্ৰথমতে উপহাৰ দি ললো এতিয়া বলক আমি বেলেগ এটা ঠাইলৈ যত কেক কাটিম তেওঁলোকক অনুভৱ কৰাম যে আজি মোৰ নহয় তোমালোকৰো জন্মদিন এটা সুখৰ দিন এতিয়া যাওঁ বলক কেক কাটুংগৈ আৰু কিবা কিবি কৰিম সকলোখিনি আপোনালোকে দেখা পাব বলক যাওঁ কেক লোৱা হৈ গ'ল এতিয়া মই সেই বিশেষ ঠাইডোখৰলৈ যাম য'ত আজি কেকটো কাটি সেলিব্ৰেশন কৰা যাব আৰু আপোনালোকে সুখী হ'ব আপোনালোকে খুব ভাল পায় সিহঁতৰ মাজলৈ গৈ আছো কাৰণ সিহঁতৰ মাজত এই কেকটো কাটি সেলিব্ৰেশন কৰাটো মই ভাল হ'ব বুলি ভাবো দায়িত্ব বুলি ভাবো আৰু সেই কাৰণে এটো সিদ্ধান্ত লৈছো এতিয়া যাওঁ বলক সেই ঠাইলৈ আৰু পাই গলোহি সেই বিশেষ ঠাই মানে সেই বিশেষ ঘৰটো আপোনালোকে হয়তো চিনি পাইছে আহক ৰাস্তাটো দেখিও চিনি পাব যে মই কলে আহিছো আৰু ইয়াতে এই কেকটো সেলিব্ৰেশন কৰা যাব মানে বাৰ্থডে সেলিব্ৰেশন কৰা হ'ব আহক আৰু সেই ঘৰটোৱে হ'ল এই ঘৰটো মোৰ একেবাৰে আপোন ঘৰটো য'ত তিনটা ল'ৰা ছোৱালী আছে যাৰ দায়িত্ব মই লৈ আহিছো সিহঁতৰ লগত আজি সেলিব্ৰেশন কৰা যাব সন্ধ্যামণি এইয়া সিহঁতি আছে গতিকে ইয়ালৈ মই কিয় আহিছো কি কাৰণে ইয়াত সেলিব্ৰেশন কৰিম সকলো কথা মই কৈ আছো আজি বাৰ্থডে আপোনাৰ ওলাই আইও থ্যাংক ইউ হ্যাপি বাৰ্থডে আজি বাৰ্থডে তোমালোকৰ লগত পাতিম দেই হ্যাপি বাৰ্থডে কেক কাটা যাব এতিয়া
টেবুলখন ধুনীয়াকৈ বাহিৰে ভিতৰতে কাটো আহক ইহঁতৰ লগত আজি এই কেকেৰে আজি মোৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ আচলতে মোৰ বাৰ্থডেটো বৰ ডাঙৰ ডাঙৰ মানুহৰ লগত পতা নাযায় ইহঁতৰ লগত পতাটো বহুত ইম্পৰ্টেণ্ট ইহঁতি আগতে নাছিলে কিন্তু এতিয়া মোৰ জীৱনলৈ নতুনকৈ আহিছে সিহঁতি আজি মোৰ বাৰ্থডেটো যিটো কেকৰ চেলিব্ৰেশ্যন বিভিন্ন মানুহৰ লগত ডাঙৰকৈ কৰিব পাৰিলোহেঁতেন কিন্তু এইটোৰ লগত কৰিছোঁ এটা কাৰণে সিহঁতৰ পিতৃ মাতৃ নাই কেকটো কটা নাই আজিলৈকে বাৰ্থডেত তোমাৰ বাৰ্থডে কেতিয়া 4 মে তোমাৰ 16 ফেব্ৰুৱাৰী তোমাৰ 5 জানুৱাৰী কিন্তু এটাওতো বাৰ্থডে পতা নাই ন কাৰণ বাৰ্থডে পাতিব কোনে সিহঁতৰ যদি মোৰ বাৰ্থডে এই কেকটোৱে সিহঁতৰ বাৰ্থডেটো অনুভৱ কৰায় যদি সিহঁতৰ মুখত এটা হাঁহি বিৰিঙায় তেতিয়াহ'লে মোৰ এই বাৰ্থডেটো সাৰ্থক বুলি ভাবোঁ আজি সকলোৱে হাঁহি মই ক'তো পতা নাই তোমালোকৰ মাজলৈ আহিছোঁ দেই ধুনীয়াকৈ কাটিম এতিয়া কেক আমি সকলোৱে কেক খাম দেই তোমালোকৰ বাৰ্থডে বুলি ভাবি লোৱা মোৰ বাৰ্থডে নহয় তোমালোকৰ বহুত দূৰৰ পৰা আহিছোঁ তোমালোকৰ মাজলৈ আহিছোঁ আৰু ইয়াতকৈ আচলতে উপযুক্ত স্থান মই একোৱেই নাই বুলি ভাবোঁ এইটোৱে হ'ল উপযুক্ত স্থান চ' টেবুলত কেক থৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ আহা চেলিব্ৰেশ্যন কৰোঁ তেতিয়াহ'লে ন খোল হাঁহি দেখিছে নাই আমাৰ ইয়াৰ মুখত হাঁহিটো সদায় থাকিব সদায় ভালকৈ থাকিব হাঁহিটো মজা ইয়াত এইটো হেপী বাৰ্থডে এনেকৈ লিখি আনিছোঁ আৰু দেই ইয়াত কাৰো নাম লিখা নাই কেকটো এবাৰ দেখুৱাই দিছোঁ ইয়াত কাৰো নাম লিখা নাই কেৱল হেপী বাৰ্থডে মানে এই বাৰ্থডেটো মোৰ নহয় আমাৰ ইহঁতৰ যি তাৰিখতে বাৰ্থডে আছে আজি বুলিয়ে ভাবি লওক আৰু ধুনীয়াকৈ আমি আজি এতিয়া কেকটো কাটিম ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিম আপোনালোকে কেনেকুৱা পাইছে জনাব মোৰ এই চিন্তাধাৰাটো যে মই ইয়ালৈ আহিছোঁ ইহঁতক অলপমান সুখী কৰিবলৈ সকলোৱে বাৰ্থডেত যদি কাৰোবাক অকণমান সুখী কৰে সেইটোৱে আপোনাৰ কাৰণে ওৱান অফ দ্য বেষ্ট উপহাৰ ওৱান অফ দ্য বেষ্ট গিফ্ট আপোনাৰ লাইফৰ বাবে তো এই কেকটো মই অকলে নহয় মোৰ হাতত গোটেইকেইটা ধৰ মজা তো আমি সকলোৱে গাম দেই হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ কেৱল টু ইউ হেপী বাৰ্থডে নাম নহয় হৈ গ'ল কেক কটা হৈ গ'ল আমি ইজনে সিজনক এতিয়া খুৱাম ধুনীয়াকৈ 4টাই মিলি কেক কাটিছোঁ এটা বৰ বেলেগ ধৰণৰ প্ৰত্যেকে ফিল কৰক যে সিহঁতৰ বাৰ্থডে আজি কেক কাটিছোঁ প্ৰথমতে জিন্তু মজা সন্ধ্যামণি এটা চকু চলচলীয়া হৈ গৈছে মাজু বঢ়িয়া একণ মই খাই দিওঁ দেই মই বহুত সুখী হৈছোঁ আজি মই বহুত সুখী হৈছোঁ মই ভগৱানকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ইমানখিনি মোক চিন্তা দিলে যে মই ইহঁতৰ মাজত আহি আজি এই বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিছোঁ ইয়াতকৈ আচলতে মোৰ বাবে সুখৰ মুহূৰ্ত একোৱেই নাই সিহঁতৰ পিতৃ মাতৃ নাই বুলি যাতে সিহঁতি কোনোদিনে নেভাবক মই সেইটো কথা সিহঁতক মই শিকাই আহিছোঁ আৰু সিহঁতক সেইটো কথাই ক'বলৈ চেষ্টা কৰিছোঁ যে আজি মই সিহঁতৰ মাজলৈ দৌৰি আহিছোঁ সিহঁতক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ এতিয়া এই কেকটো তোমালোকে ধুনীয়াকৈ খাবা মই তোমালোকৰ মাজত কেকটো কাটি ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ ভাল লাগিছে নাই হা মই যে আজি আহিছোঁ তোমালোকৰ মাজলৈ মইতো বেলেগতো যাব পাৰিলোহেঁতেন ন মোৰ লগৰ বন্ধুৰ লগতো মই ধুনীয়াকৈ চেলিব্ৰেট কৰিব পাৰিলোহেঁতেন কিন্তু তোমালোক মোৰ কাৰণে কিমান আপোন সেই বস্তুটো প্ৰকাশ কৰিছোঁ লগতে এটা বস্তু দেখাব বিচাৰিছোঁ যে হাঁহি মোক কেৱল সুখ লাগে একো উপহাৰ নালাগে তো কেক কটা পৰ্ব শেষ বাকীখিনি সিহঁতি ধুনীয়াকৈ খাব চাহৰ লগত এপিনে সামৰি থ'লোঁ তোমালোকে ভালকৈ খাবা দেই কেক এতিয়া কথাটো হ'ল কি কেৱল কেক খোৱালে নহ'ব নহয় বাৰ্থডেতটো মানুহে মাছ মাংস ভাত খুৱাই মানুহক বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য খুৱায় তো সিহঁতেও খাব লাগিব মই একো বজাৰ কৰি অনা নাই তো মই সন্ধ্যামণি হাতত এইটো দি থৈ গৈছোঁ মোৰ বাৰ্থডে নহয় আমাৰ বাৰ্থডে বুলি ভালকৈ মাছ মাংস দুয়োটাই কিনি আনিবা ভালকৈ বনাবা খাবা আৰু একাউণ্টত পইচা জমা হৈ আছে নহয় বঢ়িয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ ল'ৰা ছোৱালীকেইটাৰ একাউণ্টত মানুহে পইচা জমা কৰি আছে ধুনীয়াকৈ চলি আছে বহুতে কৈছিলে আমুকটো কৰি দিয়ক তামুকটো কৰি দিয়ক কিন্তু মই এটাই সিদ্ধান্ত ল'লোঁ যে 3টা ল'ৰা ছোৱালী পঢ়া শুনা কাৰণ এই 10ত ই 9ত তাই হাই ছেকেণ্ডেৰী ফাইনেল দিব এবাৰ পৰীক্ষা কেতিয়া ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব হাই ছেকেণ্ডেৰী পিছত তাই কিবা এটা সংস্থাপন হ'ব লাগিব সেইটো দেখা যাব কিন্তু যোৱাবাৰ ভিডিঅ'টোৰ পিছতো সিহঁতক পইচা জমা কৰিছে
মই কোনোবাই যদি বিচাৰে মই এতিয়াও মই সিহঁতৰ দি দিম একাউণ্ট নাম্বাৰ কমেণ্ট বক্সত যদি বিচাৰে দি দিম মই কিন্তু কথাটো হ'ল কি আজি ইহঁতি ভালদৰে পালন কৰিব লাগিব সিহঁতি ভালকৈ খাব লাগিব আৰু সুখী হ'ব লাগিব আজি ভিডিঅ'টো আপোনালোকে দেখিলে যে মোৰ জন্মদিনৰ প্ৰথমটো ষ্টেপ আছিলে নিজৰ মা দেউতাক উপহাৰ দিয়া কাৰণ মা দেউতাই জীৱনটো উপহাৰ দিছিলে আৰু দ্বিতীয়টো ষ্টেপ হ'ল যে যাৰ মাক দেউতাক নাই মই সুখী যে মোৰ আজি জন্মদিনত মাক দেউতা উপহাৰ দিব পাইছোঁ কিন্তু ইহঁতি কিমান অন্তৰত এটা দুখৰ বোজা লৈ আছে যে নিজৰ জন্মদিনটো পাতিবলৈও মাক দেউতাক নাই সেই জন্মদিনটো অহাৰ লগে লগে সিহঁতি কিমান দুখ মনে থাকে তেতিয়া সেই দিনটো চাগে বহুত মনত পৰে ন হা তোমালোকেতো তেনেকৈয়ে থাকা কেকটো আজি প্ৰথম কাটিছে জীৱনত প্ৰথম হয়নে তো ভাবি চাওঁ কেনেদৰে সিহঁতি চাফাৰ কৰি আছে মই কৈছোঁ ন এইকেইটা ল'ৰা ছোৱালী অসমৰ নক্ষত্ৰ হ'ব লাগিব ভূতাতৰা হ'ব লাগিব তাই পিতৃ মাতৃ নোহোৱাকৈ মেট্ৰিকতো ভালদৰে পাছ কৰিছে হাই ছেকেণ্ডেৰীটো 2খন নে 3খন লেটাৰ পাই পাছ কৰিছিলে ন সন্ধ্যামণি 2খন নে কেইখনৰ আছিলে 3খনৰ লেটাৰ পাইছিলে গতিকে এইকেইটা ল'ৰা ছোৱালীক সুখী কৰি ৰখাটো আমাৰ দায়িত্ব বুলি ভাবোঁ এই ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আদৰ্শ হিচাপে নিজৰ মা দেউতাক শুশ্ৰূষা কৰিলোঁ লগতে পিতৃ মাতৃ নথকা 3টা ল'ৰা ছোৱালীৰ বাবে অলপমান সুখী কৰিবলৈ চেষ্টা কৰিলোঁ যদি ইয়াত কিবা আদৰ্শ বিচাৰি পাইছে মোৰ বাৰ্থডে ভিডিঅ' বুলি মই প্ৰত্যেকটো বাৰ্থডে ভিডিঅ'তে এটা মেছেজ দিব বিচাৰোঁ ইয়াত যদি কিবা মেছেজ পাইছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব বুলি আশা কৰি বিদায় মাগিছোঁ ধন্যবাদ